গ্ৰীণ এক্সেছৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মূল টপিক হৈছে ফ্লাৱাৰ ড্ৰপিং। কিয় ফ্লাৱাৰ ড্ৰপিং হৈ যায়, ফুল কিয় সৰি যায় গছৰ পৰা। আপোনালোকে যদি জলকীয়া খেতি কৰে বা ভোট জলকীয়া খেতি কৰে তেনেহ'লে চাওক আজিৰ এই ভিডিঅ'টো। ফ্লাৱাৰ ড্ৰপিঙৰ ফুল ডিটেইলছ আলোচনা কৰিম আৰু যাতে ফ্লাৱাৰবিলাক ড্ৰপিং নহয়। ফ্লাৱাৰ কিয় ড্ৰপিং হয়? ফ্লাৱাৰ ড্ৰপিঙৰ বহুত কাৰণ হ'ব পাৰে। গৰমৰ দিনত ফ্লাৱাৰ ড্ৰপিঙৰ সম্ভাৱনা বেছি থাকে কাৰণ টেম্পাৰেচাৰ বহুত হাই হৈ যায়, সেইকাৰণে ফ্লাৱাৰ ড্ৰপিং হ'ব পাৰে। আৰু হ'ব পাৰে যদি মাটি শুকাই যায়, মাটি শুকাই গ'লেও ফ্লাৱাৰ ড্ৰপিং হ'ব পাৰে কাৰণ পানীৰ কাৰণে ফ্লাৱাৰ ড্ৰপিং হ'ব পাৰে আৰু নাইট্ৰজেনৰ কাৰণেও ফ্লাৱাৰ ড্ৰপিং হ'ব পাৰে। খেতিত যদি আপোনালোকে ইউৰিয়া বেছি ইউজ কৰি দিয়ে, মাত্ৰাতকৈ বেছি ইউৰিয়া দিয়ে খেতিত, তেনেহ'লে ফ্লাৱাৰ ড্ৰপিং হ'ব পাৰে। ফ্লাৱাৰ ড্ৰপিঙৰ বহুত কাৰণ আছে, বিভিন্ন কাৰণত ফ্লাৱাৰ ড্ৰপিং হ'ব পাৰে, কিন্তু আজি এনেকুৱা এটা কম্বিনেশ্যন কম যি কম্বিনেশ্যন আপোনালোকৰ খেতিত স্প্ৰে কৰিলে, জলকীয়া খেতি হওক বা ভোট জলকীয়া খেতি হওক, ফ্লাৱাৰ ড্ৰপিং আৰু নহ'ব। কোনটো ষ্টেজত কৰিব লাগিব আৰু কোনটো টাইমত কৰিব লাগিব, স্প্ৰে কৰিব নে পাৰ্টিকুলেশ্যন কৰিব, সকলো কথা আলোচনা কৰিম। যদি ফ্লাৱাৰ ড্ৰপিং কণ্ট্ৰল কৰিব বিচাৰে আপোনাৰ খেতিৰ পৰা, তেনেহ'লে কৰিব লাগিব এটা স্প্ৰে। এইটো পাৱাৰফুল স্প্ৰে হয়, চিলেটেড কেলছিয়াম। চিলেটেড কেলছিয়াম কি কৰে, গছৰ ফুলৰ যিবোৰ ডাণ্ডাল আছে সেইবোৰ কি কৰে, শক্তিশালী কৰে আৰু মজবুত কৰে, যাৰ ফলত ফ্লাৱাৰবোৰ ড্ৰপিং নহয়। প্লাছত কি দিব, চিলেটেড কেলছিয়াম প্লাছ বৰণ প্লাছ 0.34 প্লাছ গডৰেজ কোম্পানীৰ ডবল। এই পাৱাৰফুল কম্বিনেশ্যনটো আপোনালোকৰ খেতিত স্প্ৰে কৰিলে 100% ফ্লাৱাৰ ড্ৰপিং কণ্ট্ৰল হ'ব। গডৰেজ কোম্পানীৰ ডবল নাপায় তেনেহ'লে ব্যৱহাৰ কৰিব পাৰিব 6BA। গছত বৰণ আৰু কেলছিয়াম দিলে কি হয়, বৰণ আৰু কেলছিয়ামে ফুলৰ ডাণ্ডালটো শক্তিশালী কৰে, মজবুত কৰে, যাৰ ফলত ফ্লাৱাৰ আৰু ড্ৰপিং নহয়। ড'জটো চাই লওক। চিলেটেড কেলছিয়াম 2 লিটাৰ পানীত 200 গ্ৰাম প্লাছ বৰণ 2 লিটাৰ পানীত 200 গ্ৰাম প্লাছ 0.34 2 লিটাৰ পানীত 500 গ্ৰাম প্লাছ ডবল 2 লিটাৰ পানীত 200 ml। ডবল যদি আপোনালোকে নাপায় তেনেহ'লে ব্যৱহাৰ কৰিব 6BA। 6BA 2 লিটাৰ পানীত 2 গ্ৰাম আপোনালোকে ব্যৱহাৰ কৰিব। যদি 20 লিটাৰ পানীত দিব বিচাৰে আপোনালোকে, তেনেহ'লে চিলেটেড কেলছিয়াম 20 লিটাৰ পানীত দিব 20 গ্ৰাম, বৰণ দিব 20 লিটাৰ পানীত 20 গ্ৰাম, 0.34 দিব 20 লিটাৰ পানীত 50 গ্ৰাম, ডবল দিব 20 লিটাৰ পানীত 20 ml। 6BA ডবল নাপায় তেনেহ'লে 6BA 20 লিটাৰ পানীত 0.2 গ্ৰাম দি স্প্ৰে কৰি দিব। যিকোনো টাইমত আপোনালোকে এই স্প্ৰেটো খেতিখনত কৰিব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই। ফ্লাৱাৰ ড্ৰপিং 100% কণ্ট্ৰল হ'ব। আপোনালোকে সুধিব পাৰে, আপুনি স্প্ৰে কৰাৰ কথা কৈ আছে, পাৰ্টিকুলেশ্যনৰ কথা কোৱা নাই কিয়? মই যদি পাৰ্টিকুলেশ্যনৰ কথা কওঁ, পাৰ্টিকুলেশ্যন কৰিব পাৰিব আপোনালোকে। স্প্ৰে কৰিলে কি লাভ? স্প্ৰে কৰিলে ইমাৰ্জেঞ্চি আপোনালোকৰ খেতিত ফ্লাৱাৰ ড্ৰপিংটো নহ'ব। পাৰ্টিকুলেশ্যন কৰিব বিচাৰে কৰিব পাৰিব। আজি ধৰি লওক পাৰ্টিকুলেশ্যন কৰিছে আপোনালোকৰ খেতিখনত ফ্লাৱাৰ ড্ৰপিঙৰ কাৰণে, আজিৰ পৰা 10 বা 12 দিন পিছত আপোনালোকে ৰিজাল্ট দেখিব পাৰিব। কিন্তু ইমাৰ্জেঞ্চি হিচাপে আপোনালোকে স্প্ৰেটো কৰিব লাগিব। স্প্ৰেটো কৰাৰ লগে লগেই আপোনালোকৰ খেতিখনত ৰিজাল্ট দেখা পাব, কাৰণ স্প্ৰেখন ইমাৰ্জেঞ্চি হয়। সেইকাৰণে মই স্প্ৰে কথা কৈছোঁ। স্প্ৰেটো কৰক আপোনালোকে যদি ফ্লাৱাৰ ড্ৰপিং হৈ আছে জলকীয়া খেতিত বা ভোট জলকীয়া খেতিত। আৰু আপোনালোকে পাৰ্টিকুলেশ্যন কৰি দিব। এবিঘা মাটিত আপোনালোকে ইউজ কৰিব 1 কেজি বৰণ আৰু 1 কেজি চিলেটেড কেলছিয়াম। এই দুটা প্ৰডাক্ট আপোনালোকে পাৰ্টিকুলেশ্যন কৰি দিব। চাব আপোনালোকে ওপৰত স্প্ৰে কৰিছে আৰু তলত পাৰ্টিকুলেশ্যন কৰিছে, চাব কি সুন্দৰ এটা ৰিজাল্ট হয়। আৰু আপোনালোকৰ খেতিখনত বৰণ দিয়াৰ ফলত কি হ'ব,
ফুল আগতকৈ আৰু বহুত বেছি আহিব। সেইকাৰণে আপোনালোকে স্প্ৰে কৰিব, পাৰ্টিকুলেশ্যনটো কৰিব। খেতিত ফ্লাৱাৰ ড্ৰপিং নহয়, ফুলৰ সংখ্যা আৰু বহুত গুণে বৃদ্ধি পাব। ঠিক আছে, এগ্ৰিন এক্সেছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক ধন্যবাদ।